শিল্পী পংকজ বৰদলৈৰ এখনি তথ্যচিত্ৰ আৰু এটি ৱেবছাইট মুকলি অনন্য সুৰীয়া কণ্ঠৰ গৰাকী তেজপুৰ তথা ৰাজ্যবাসীৰ অতি আদৰৰ লগত সংগতি ৰাখি শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা নিশা 9 বজাৰ পৰ্যন্ত পংকজ বৰদলৈৰ কণ্ঠ কালজয়ী গীত আৰু গীতৰ আধাৰত দৃষ্টিনন্দন নৃত্যৰে জীপাল হৈ পৰে তেজপুৰৰ ঐতিহাসিক জ্যোতিভাৰতীৰ চোতাল এই অনুষ্ঠানতে শিল্পীগৰাকীৰ সৃষ্টিসমূহ সামৰি এটি ৱেবছাইট মুকলি হোৱাৰ লগতে ৰাজ্যখনৰ বিশিষ্ট শিল্পীসকলৰ মন্তব্য সম্বলিত পংকজ দলৈ এক অবিৰত যাত্ৰা শীৰ্ষক এখন তথ্যচিত্ৰও উন্মোচিত হয়। খুব ভালকৈ লগ পালোঁ আমি কাঞ্চনজংঘা শ্বুটিং কাঞ্চনজংঘা মই তেজপুৰ শ্বুট কৰিছিলোঁ সকলোৱে জানে শ্বুটিং ষ্টাৰ্ট হোৱাৰ পিছত মোৰ হিৰোইনজনীৰ বাপেক পৰিচালক হিচাপে মই এটা কেছেটত পংকজ দাক মই 5টালৈকে গান গাই আছিলোঁ। মোৰ যেতিয়া 5 কেছেটটো তেখেতক গোৱাইছিলোঁ তেওঁ এটা গীত খুব বেছিকৈ সমানিত হৈছিল এই দেৱা ঈশ্বৰে দিয়া কণ্ঠস্বৰ মোৰ কামত কিয় বাঢ়ি থাকে। এই কণ্ঠস্বৰ দ্বিতীয় এজন সুগায়কৰ ক্ষেত্ৰত মই বিহু কেছেট মানুহ শুনা নাছিলোঁ। মই এই চেগতে পংকজদাৰ সুযোগ্য কামনা ভাইলিনাক মই আন্তৰিক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ যে এগৰাকী পিতৃৰ প্ৰতি থকা যি দায়বদ্ধতা যি মৰম যি শ্ৰদ্ধা এই শ্ৰদ্ধাখিনি তেওঁ ব্যক্ত কৰিছে। গতিকে মই তেওঁকো এই চেগতে ধন্যবাদ জনাইছোঁ। তো এই প্ৰচেষ্টাত মই তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ ৰিপৰ্ট টকছক 24 ইণ্ডিয়া।